নমস্কাৰ বন্ধু বান্ধৱীসকল মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। খুব ঠাণ্ডা পৰিছে গতিকে চলখনো লৈ লৈছোঁ গাতে এনেধৰণে। আৰু আজি মই বিদ্যালয়ত আচলতে দ্বিতীয়মান শ্ৰেণীৰ গণিত বিষয়টিত পাঠ নং 4ত যিবিলাক আচলতে জ্যামিতিক বস্তু আৰু তেওঁলোকে সেই জ্যামিতিৰ বস্তুখিনি আচলতে মনটো দৃঢ় হ'বৰ বাবে মই ওচৰতে পৰা শিলগুটি গছৰ পাত আৰু বিভিন্ন ধৰণৰ বস্তুৰে এটা আকৃতি বনাবৰ বাবে আচলতে তেওঁলোকক পাঠদান কৰা হৈছিল। গতিকে এই কণ ছাত্ৰ ছাত্ৰীসকলে আচলতে পকাতে বহি লৈ কেনেধৰণেনো তেওঁলোকে পাঠটো আয়ত্ত কৰিছে আপোনালোকে চাব আৰু ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভুলো হৈছে, ভুলটো কিন্তু আপোনালোকে আঙুলিয়াই দিব। আচলতে ভুল শুদ্ধৰ মাজতে এটা ভিডিঅ' হয়। গতিকে ব'লকচোন ভিডিঅ'ৰ মাজলৈ যাওঁ। কণ ছাত্ৰ ছাত্ৰীসকলেনো কেনেধৰণে আচলতে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰি লৈ কেনেধৰণে বনাইছে আপোনালোকে চাব। বহুত মৰম দিছে আপোনালোকে, গতিকে আপোনালোকৰ মৰমক মই এনেধৰণে জীয়াই ৰাখিবলৈ আচলতে এনেকৈ ভিডিঅ'বোৰ বনাই গৈ আছোঁ। চাই যাওক ভিডিঅ'টো। এয়া চাওক, কণ ছাত্ৰ ছাত্ৰীসকলে যিহেতু ত্ৰিভুজ, চতুৰ্ভুজ, বৃত্ত এই বস্তুবোৰ আচলতে ঘপককৈ মনত ৰখা বৰ টান। গতিকে আমি ওচৰতে পোৱা গছৰ পাত, শিলগুটি বা বিভিন্ন ধৰণৰ মণি বা চাউল বা ধান যিকোনো বস্তু আমি এনেধৰণে আনি ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে শিকালে আচলতে তেওঁলোকৰ আচলতে মনটো দৃঢ় হয়। এই 4 নম্বৰ পাঠৰ দ্বিতীয়মান শ্ৰেণীৰ গণিতৰ আমি এই পাঠটো এনেধৰণে শিকাবলৈ লৈছোঁ। শিলগুটিয়েদি এটা ঘৰ বনাবলৈ দিয়া হৈছে, বৃত্ত বনাবলৈ দিয়া হৈছে, ফুল বনাবলৈ দিয়া হৈছে। আপোনালোকে চাই যাবচোন ভিডিঅ'টো। এয়া চাওক, মাৰ্জিতে এটা সুন্দৰ ঘৰ বনাইছে। সেইটো এটা শিলগুটিৰে তৈয়াৰী এটা ঘৰ, সুন্দৰ হৈছে। আচলতে এনেধৰণে আচলতে ল'ৰা ছোৱালীৰ বুদ্ধিমত্তাৰ পৰিচয় দিয়ে আৰু তেওঁলোকৰ আচলতে মনটো আচলতে স্থিৰ হয় নজনা বস্তুখিনি আচলতে জানিবলৈ, আৰু এনেধৰণে খেলৰ জৰিয়তে আচলতে এনেকৈ শিকিবলৈ আচলতে তেওঁলোকে মন কৰে, বৰ আগ্ৰহেৰে কৰি আছে। এয়া চাওক, কুইনে গছৰ পাতেৰে বৃত্ত বনাইছে। এয়া সুন্দৰকৈ বনাই আছে তেওঁলোকে। এয়া মাৰ্জিতেও এয়া বনাই আছে। এয়া ঘৰ, অইনটো নহয়, তেওঁলোকে আচলতে ঘৰৰ আকৃতিটো বনাব জানিলেও আচলতে এটা খুব এটা সুন্দৰ এটা হেৰি হয়। তেওঁলোকে মনত আচলতে এটা দৃঢ়ভাৱে ঠাই পায়। এয়া বনাই আছে তেওঁলোকে ঘৰটো। সকলো ছাত্ৰ ছাত্ৰীয়ে আচলতে দ্বিতীয়মান শ্ৰেণীৰ সকলোৱে চেষ্টা কৰিছে। খালি কিতাপখিনি ফ্ল'ৰত থৈ লৈছে আৰু তাত যেনেধৰণে অংকন কৰিছে তেনেধৰণে আচলতে বনাবলৈ চেষ্টা কৰিছে তেওঁ। দীক্ষিতা আৰু কুইনে বনাই আছে ঘৰ, শিলগুটি ঘৰ। অকণমান বেকা হৈছে, পোনকৈ দিবা। এইটো বৃত্ত, গছৰ পাতেৰে বৃত্ত, আৰু এইটো ত্ৰিভুজ। কুইন কেনেকুৱা লাগিছে? এতিয়া পাঠটো বুজি পাইছা নাই? বুজি পাইছানে? এইটো শিলগুটিৰে বৃত্ত বনালে মেদিনীয়ে, ধুনীয়া হৈছে বৃত্ত। এতিয়া এটা ত্ৰিভুজ বনোৱা, ত্ৰিভুজ। এইটো মাৰ্জিতে বনাইছে ত্ৰিভুজ। এবাৰ মেদিনীয়ে এটা ত্ৰিভুজ বনোৱা। কোনে বনালে এইটো বৃত্তটো? মাৰ্জিতে বনাইছে। কেনেকুৱা লাগিছে বনাই? বৃত্ত মানে কি, কেনেকুৱা? ঘূৰণীয়া হয় নহয়? বৃত্তটো দেখিবলৈ কেনেকুৱা? ঘূৰণীয়া হয়নে? এইফালে এয়া মেদিনীয়ে কি বনাইছে? এডাল ত্ৰিভুজ। বা ত্ৰিভুজৰ বাহু কেইডাল? 3ডাল হয়নে? বৃত্তৰ বাহু আছে জানো? বৃত্তৰ বাহু আছেনে? নাই, বৃত্তৰ বাহু নাই। ত্ৰিভুজৰ বাহু 3ডাল। আৰু এতিয়া গছৰ পাতেদি তোমালোকে এটা বৃত্ত বনোৱাচোন। আমাৰ কুইনে বনালে, তোমালোকেও বনোৱা।
লক্ষ্য যেতিয়া শিলগুটিৰে ফুল বনাইছে এয়া ফুল 5 নং 4ত থকা এয়া দ্বিতীয়মান শ্ৰেণীৰ শিলগুটিৰে এয়া ফুল বনাইছে বৃত্ত কেনেকুৱা লাগিছে তোমালোকৰ পাতটো ভাল লাগিছেনে ভাল লাগিছে এয়া চাওক বন্ধু বান্ধৱীসকল এইটো ঘৰটো দেখিছেনে সঁচাকৈ কি সুন্দৰকৈ বনাইছে এইটো আকৌ বনাইছে মাৰ্জিতৰ ঘৰটো সঁচাকৈ সুন্দৰ হৈছে আচলতে এই ল'ৰা ছোৱালীবিলাকক এনেধৰণে আচলতে বনাব দিলে তেওঁলোকে আচলতে ফূৰ্তিত আচলতে পঢ়াৰ প্ৰতি বহুত আগ্ৰহী হয় আৰু আচলতে স্থায়ী হয় এয়া কিতাপত যেনেধৰণে আছে ঠিক তেনেধৰণে তেওঁলোকে অংকন কৰিছে আপোনালোকৰো আচলতে ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীবিলাকক এনেকৈ দিলে আচলতে তেওঁলোকেও আচলতে জ্ঞানখিনি স্থায়ী হ'ব এয়া খুব সুন্দৰভাৱে ফুল বনাই আছে তেওঁলোকে চাই যাওক ভিডিঅ'টো চতুৰ্ভুজৰ 4টা বাহু সমান আয়ত ক্ষেত্ৰটো কৰিলা এতিয়া চতুৰ্ভুজ বনোৱা সমান হ'ব লাগিব মই কি কৈছোঁ চতুৰ্ভুজৰ 4টা বাহু সমান বাকচ নাই হোৱা সমান চতুৰ্ভুজ এতিয়া শিলগুটি ভালকৈ মিলাব পৰা নাই নহয় জানো এতিয়া পেঞ্চিল দি জুখি যাব লাগিব স্কেল দি তেতিয়াহে হ'ব চতুৰ্ভুজ হৈছে নমুনাটো হৈছে বাৰু এতিয়া তলৰ ছবি দুখন চাই এই আকৃতিবোৰ কিমানটাকৈ আছে লিখোঁ এতিয়া এই আকৃতিক তেনেকুৱা আকৃতি কিমানটা আছে আমি এইটোত লিখোঁ এইটোত এনেকুৱা আকৃতি কেইটা আছে বাৰু ইয়াত এই ঘৰটোত এটা আছে এই ঘৰটোত তেনেকুৱা আকৃতি এইটো ত্ৰিভুজ আকৃতি হয় নহয় তাৰপৰা চতুৰ্ভুজ আকৃতি এই খিৰিকী কিখন চোৱাচোন চতুৰ্ভুজ আকৃতি এইটো কি খিৰিকী কিখন হয়নে চতুৰ্ভুজ আকৃতি খিৰিকী কিখন তাৰপিছত এইটো কি বৃত্ত এইটো ত্ৰিভুজ এই বৃত্ত আকৃতি দি এপাৰ কি হৈছে ফুল বনাই দিছে হয়নে এইটো ফুল এইটো হ'ল আয়ত ক্ষেত্ৰ এইখন পথাৰখন আমাৰ পথাৰখন এনেকুৱা হয় নহয় পথাৰখন আয়ত ক্ষেত্ৰ নিচিনা হয় নহয় পথাৰখন সাধাৰণতে আয়ত ক্ষেত্ৰৰ নিচিনা এতিয়া তোমালোকে যে শিলগুটিবিলাক যে ল'লা পাতবিলাক লৈ পেলাই এইখিনি বুজি পাইছা নাই এইখিনি বুজি পালা নাই পাঠটো বুজি পাইছা নাই বৃত্ত মানে কি বুজি পালানে বৃত্তটো দেখিবলৈ কেনেকুৱা ঘূৰণীয়া বৃত্তৰ বাহু আছে জানো নাই ত্ৰিভুজৰ বাহু আছে নাই ত্ৰিভুজৰ বাহু কেইডাল ত্ৰিভুজৰ বাহু 3ডাল এয়া দেখিছেনে এইয়া 3ডাল এডাল দুডাল 3ডাল হয়নে তাৰপিছত আয়তৰ বাহু কেইডাল 4ডাল আয়তৰ বাহু 4ডাল তাৰপিছত মানে বৰ্গ চতুৰ্ভুজ বৰ্গ বাহু কেইডাল 4ডাল এতিয়া তোমালোকে বৃত্ত আৰু ত্ৰিভুজ আয়ত ক্ষেত্ৰ আৰু চতুৰ্ভুজ এইখিনি ভালকৈ বুজি পাইছানে এতিয়া আমাৰ এই ত্ৰিভুজৰ কোণ কেইটা থাকে ত্ৰিভুজৰ কোণ কেইটা থাকে ত্ৰিভুজৰ কোণ 3টা থাকে ত্ৰিভুজৰ কোণ কেইটা থাকে 3টা থাকে বুজি পাইছানে সুপ্ৰিয়া পাইছা ত্ৰিভুজৰ কোণ কেইটা থাকে 3টা থাকে চতুৰ্ভুজৰ কোণ কেইটা থাকে চতুৰ্ভুজৰ কোণ 4টা থাকে আয়ত ক্ষেত্ৰৰ কোণ কেইটা থাকে 4টা বুজি পালা এতিয়া আমি শিলগুটি আৰু পাতেৰে আমি চতুৰ্ভুজ বনালোঁ ত্ৰিভুজ বনালোঁ বৃত্ত বনালোঁ আমি ভালকৈ বুজি পালোঁ হয়নে এই পাঠটোত ভাল লাগিছে নাই লাগিছে তোমালোকে এনেকৈ ঘৰতো এনেকৈ কি কৰিবা শিলগুটি বা মণি বা এনেকৈ হেৰি দি তোমালোকে এইবিলাক বনাবা সাজোনবিলাক বনাবা তেতিয়া তোমালোকৰ ধুনীয়াকৈ মনত ৰৈ যাব হ'ব
কৈছে উঠা দেৰি নকৰিবি লোৱা ছাৰে কৈছে বহা উঠা বহা কটীয়া পকটীয়া কৰিলে গেলিবি এফালে এফালে নাচাবি ছাৰে কৈছে উঠা ছাৰে কৈছে বহা ছাৰে কৈছে উঠা বহা গ'ল হিমাংশু গ'ল চাপি দিয়া হ'ব ছাৰে কৈছে বহা ছাৰে কৈছে উঠা ছাৰে কৈছে উঠা গ'ল এই যাই থাকিলে প্ৰেৰণা উইনাৰ নি এয়া প্ৰেৰণা উইনাৰ এতিয়া আকৌ ছেকেণ্ড আৰু থাৰ্ড উলিয়াব ন ছাৰে কৈছে বহা উঠা গা ঠিকে আছে তাই গ'ল ছাৰে কৈছে বহা দাদা বলা সোনকালে কৰিবি বহা উঠা গ'ল ছেকেণ্ড নামটো কি মীনাক্ষী যাদৱ দাস আৰু আমাৰ ফাৰ্ষ্ট উইনাৰ প্ৰেৰণা দাস ভাল লাগিছে নাই ভাল লাগিছে গতিকে তোমালোকৰ এইটো আচলতে হৰা জিকা বুলি কথা নাই তোমালোকৰ আচলতে স্মৃতি পৰীক্ষা তোমালোকে ক্লাছত এটেনশ্যনটো কিমান দিয়া এটা পাঠ পঢ়ালে কিমান মানে পাঠটোৰ ওপৰত তোমালোকে কিমান গুৰুত্ব দিয়া সেইটোকে এই উঠা বহা খেলটোত প্ৰকাশ পায় গম পাইছা নাই ছাৰে কি কৈ আছে আমি সেইটোহে শুনিব লাগে হয় নহয় আমাৰ স্মৃতি শক্তিটো এইটোৱে আচলতে বৃদ্ধি কৰে এই খেলটো দেই ভাল লাগিলে নাই খেলটো খেলি চবৰে ভাল লাগিছেনে ভাল লাগিলে নাই